আৰু এইফালে এয়া বনাবলৈ লৈছোঁ যোৱাকালি দুপৰীয়া মাছৰ টেঙাখন। মই কৈছিলোঁৱেই নহয় আজিৰ ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি। গৰমত একেবাৰে পাতলকৈ দেখিছেই নহয়, আলু দুটামানহে সৰু সৰু চাই দিছোঁ আৰু লগতে দুটা বিলাহী। ঘৰত মানুহ বেছি নাই সেইকাৰণে কমাই লৈছোঁ। আৰু বিলাহীকেইটা দেখিছেই, মই বইল কৰি লৈও আকৌ তাক পিটিকি লৈছোঁ। আৰু এইফালে আলুখিনি বহাই দিছোঁ অকণমান তেলতে সৰিয়হ ফুটাই। আৰু একো মা মছলা নাই দেই, অকল হালধি আৰু নিমখ দিছোঁ। এইফালে চেকনিখন যাতে দেখিছেই বিলাহীখিনি মই চেকি দিছোঁ, কাৰণ মাৰ গেছ উঠে গুটি চুটি বা ছালবোৰ খালে বিলাহীৰ, সেইকাৰণে এনেকৈয়ে বনাইছোঁ। এয়া দেখিছেনে উতলাহাত মাছখিনি দি দিছোঁ আৰু এটা জলকীয়া পেলাই দিছোঁ, এনেই জ্বলাকৈ নহয়, দেখিবলৈ ভাল লগাকৈহে। আৰু এয়া মাছৰ টেঙাখন নমাই থৈছোঁ, অকণমান নেমু দিছিলোঁ দেই, আৰু একদম পাতলকৈ মাছৰ টেঙাখন ৰেডি হৈ গ'ল। আৰু ব'লক আজিৰ দিনটো মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া ৰাতিপুৱাতে আজি ব্ৰেকফাষ্টত আটা মৰা নাই, ভাবিছোঁ পানী পিঠা খাম। বহুতে এইটো বেলেগ নামেৰেও কয়, মই পানী দি গুলি বনাওঁ, আমাৰ আগতে পানী পিঠা বুলি কয়, সেইকাৰণে এনেকৈয়ে কৈছোঁ। যাৰ যি নাম সেইটোৱেই ভাবি ল'ব। আৰু এয়া আটা আৰু ইয়াতে পিঠাগুড়ি আৰু অকণমান আটা দিছিলোঁ লগত, আৰু এয়া অকণমান নিমখ আৰু মিঠাতেল দিছিলোঁ মানে ঘুটোতেই, বেটাৰটো বনাওঁতেই। আৰু তাৰপিছত তেৱাত এটা এটাকৈ দি গৈছোঁ। মা আৰু এওঁক দিছোঁ একদম চিম্পুল এনেকৈ, আৰু মোৰখন অকণমান বেলেগ ধৰণে খাইছোঁ। লগত দিছোঁ ক্ৰীম আৰু বুন্দিয়া, বহুত ভাল লাগে এনেকৈ খাই। ভাজিৰ লগতো খাব পাৰি পিছে দেই, আৰু ইয়াত বহুত পিঁয়াজ চিয়াজো দি ল'ব পাৰি। মই পিছে একদম চিম্পুলকৈহে বনাইছোঁ। এনেকৈ খাই পাইছেনে নাই আপোনালোকে? যদি নাই খোৱা খাই চাব পাৰে, বহুত টেষ্টি হয়। আৰু এইফালে এওঁক দি লৈ আকৌ এখন বনাইছোঁ, মাক দিবলৈ যাওঁ ৰ'ব। আৰু এওঁৰ প্লেট মাৰ প্লেট দিয়াৰ পাছত এয়া মোলৈ অকণ স্পেচিয়েলি বনাইছোঁ। মই এনেকৈ ভাল পাওঁ, এওঁলোকে ইমান ভাল নাপায়। মই এনেকৈ ওপৰতে চীজ দি দিছোঁ। আপোনালোকে চাবচোন পানী পিঠাটোত বা এনেকুৱা খোলা চাপৰি পিঠা বুলিও কয়, এনেকৈ চীজ দি ল'ব ভিতৰত, খাবলৈ কিন্তু বহুত ভাল লাগে। কেতিয়াবা এনেকৈ খায়ো ভাল লাগে, চাব পাৰে, ট্ৰাই কৰিব পাৰে। অকণমান কাটিও দেখাইছোঁ ৰ'ব, ইমান যে ধুনীয়া লাগে। গৰমে গৰমে খাই লওঁ ৰ'ব। আৰু এটা বহাই দিছোঁ মোৰ নিজৰ কাৰণে, দুটাও খাম। দুটা পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু বনাই লৈছোঁ। আৰু লগতে চাহ একাপ, এওঁ আৰু মোৰ কাৰণে 2 কাপ চাহ বাকিছোঁ। আৰু ব'লক প্ৰথমতে চাহকাপ এওঁক দি থৈ আহোঁ, কাৰণ এওঁ খাবলৈ বহিলেই নহয়। আৰু তাৰপাছতে মোৰ এইটো লৈ ল'ম। এয়া এতিয়া আহিছোঁ, নিজেও একাপ খাই লওঁ। গোঁসাই ঘৰৰ পৰা ওলাই মোৰ বিৰাট মানে ভোক লাগে, খাবলৈ মন যায়, কাৰণ ৰাতিপুৱাৰ পৰা উঠাৰ পৰা কাম কৰি থকা যায়। গা পা ধুই আহি চাহকাপ খাই ল'লেহে আকৌ পুনৰ কাম কৰিবলৈ এনাৰ্জি পোৱা যায়। এয়া খায়ো লৈছোঁ ধুনীয়াকৈ। অকণ অকণ দেখাই যাওঁ বোলক। আজিৰ দিনটো সম্পূৰ্ণৰূপে দেখাব নোৱাৰিম চাগে, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, ভিউজে নহা হৈছে আজিকালি। দীঘলীয়া হ'লে আপোনালোকে নাচায়। আৰু এয়া কাঁহীখন সজাই দিছোঁ, যি য'ত বনাইছিলোঁ তেনেকৈয়ে দিছোঁ। ভেন্দি দুটাও দি দিছোঁ, অকণমান বিটো এনেকৈ শ্লাইচ কৰি দি দিছোঁ, নেমু এটুকুৰ দিছোঁ। আৰু ব'লক থালিখন ৰেডি কৰি লওঁ। এইফালে এগিলাচ পানী, এইটো ভাতকেৰেলাৰ পিটিকা দিবলৈ পাহৰি গৈছিলোঁ, এনেকৈ দি থৈছোঁ। আৰু এয়া এওঁৰ ভাতৰ থালি ৰেডি হৈ গ'ল। খুৱাই বোৱাই এওঁক পঠিয়াই লওঁ আৰু ভাবিছোঁ কিবা এটা বনাওঁ। সেইটো ৰেচিপি আজি শ্বেয়াৰ কৰিব নোৱাৰিলেও কাইলৈ আপোনালোকৰ লগত বাৰু শ্বেয়াৰ কৰিম। ব'লক এতিয়া যাওঁ তলত। পানীৰ টেংকিটো মানে পানী ভৰিবলৈ জাইকাৰ পানী সোমাবলৈ দি থৈ আহিছোঁ। ওপৰৰ টেংকি ধৰা হ'ল বাৰু, সেইটো অফ কৰি থৈ লওঁ। ব'লক আপোনালোককো লৈ যাওঁ আজি লগতে। কেইজোপা আহোঁতে দেখাই দিছোঁ, ফুলকেইজোপা বগেনভেলিয়া। আৰু ব'লক এতিয়া টেংকিটো অফ কৰি লওঁ। এইটো টেংকি, ইয়াতে পানী ভৰি থাকে, সোমাই থাকে। অফ কৰি লওঁ। এইটো এয়া বন্ধ কৰিলোঁ। এইটো টেংকি, এজোপা বেঙেনা, সেয়া বেঙেনা লাগি আছে, এইটো বেঙেনা। আৰু এইটো ডিউটি মোৰ নতুনকৈহে পৰিছে দেই, যিহেতু দেওৰ দুটা নাই আৰু এওঁৰো অফিচ যোৱাৰ সময় এইখিনি, গতিকে মই এইকণ চম্ভালিছোঁ। আৰু ব'লক
ইফালে মই কিচেন চাফা কৰি ল'লোঁ এনেই আৰু কিনো চাফা মোৰ দিনটো কাম চলিয়ে থাকে গতিকে যিখিনি পাৰোঁ চিমনি টিমনি এয়া মুচি চুচি ল'লোঁ গেছ মুচিলোঁ আৰু তাৰপিছত আৰু কিবা মানে ভাতৰ লগত নহয় এনেই ভাবিছোঁ কিবা এটা বনাবলৈ আছে এইবিলাক চব চিজিল কৰি ল'লোঁ এতিয়া যাওঁ ব'লক অকণমান বহি লওঁ আৰু বহিমেই যেতিয়া হয়নে নহয় বাৰু বহিমেই যেতিয়া কিবা এটাতো খাব লাগিব ভাবিছোঁ এই আইচক্ৰীম মানে এই যে দেওৰ আহিছিলে সিহঁতে আনি থৈ গৈছিলে বহুতকেইটা মানে যাৰ তাত থৈ গৈছিলে যা আকৌ নাই যিহেতু তাহাঁতি নাই নহয় যা যে সদায় যে থাকে তাহাঁতি গৈছে ভনীয়েকৰ ঘৰলৈ শিৱসাগৰ তাই দি থৈ গৈছে দুটা এওঁ নাখায় মা নাখায় গতিকে দুটা খোৱাই হোৱা নাই দুইটাই আছে মোৰ ভাগিনজনীও আহিছিল তাইকো মই দিবলৈ পাহৰি থাকিলোঁ আজি ফ্ৰিজটো খোলোতে দেখিলোঁ ডিপ ফ্ৰিজত এয়া আছে সেইকাৰণে মনটো বেয়া লাগি গ'ল মইছো নাই এটা ময়ে খাওঁ তাইকো দিয়া নহ'লে আৰু ইমান ঘামিছোঁ দেখিছেনে অকণমান বহি লওঁ ফেনৰ তলত আৰু ভাবিছোঁ ব্লগটো আৰু দীঘলীয়া নকৰোঁ কি বনালোঁ কাইলৈ লৈ আহিম আৰু তেন্তে আজিলৈ আহোঁ